ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ নৱমমান শ্ৰেণীত বিজ্ঞানৰ যিটো পাঠ্যপুথি আছে তাৰে 4 নম্বৰটো অধ্যায় পৰমাণুৰ গঠন। গতিকে চোৱা এই পাঠৰ ভিতৰুৱা প্ৰশ্নবিলাক আছে, যিখিনি প্ৰশ্নাৱলী দিয়া আছে এই প্ৰশ্নখিনি মই গোটেইখিনি আলোচনা কৰি দিম। তোমালোকে এটা কাম কৰিবা, অকল প্ৰশ্ন আনসাৰ চাই নাথাকিবা, কিয়নো 100ৰ ভিতৰত 100 কেৰি কৰিব গ'লে তুমি অকল প্ৰশ্ন আনসাৰখিনি চালেই নহ'ব, হয়নে? ইয়াৰ মাজত থকা যিবিলাক বস্তু আছে সাৰমৰ্ম, যিবিলাক সৰু নাৰী খুটি খাটি বস্তু আছে চব তোমালোকে চাব লাগিব। গতিকে ইয়াতে দিছে এইটো চোৱা, এইখিনিও পঢ়িবা তোমালোকে। পঢ়ি কিনে যদি কিছুমান এনেকুৱা লাগে যে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে সেইখিনি পঢ়িবা, আৰু গোটেইখিনি আমি পঢ়িব লাগে। মুঠতে পঢ়ি কিনে তাৰপিছত কুৱেশ্যন আনসাৰখিনি চাব লাগে। আমি ইমানখিনি ভিডিঅ'টোত বনাই দিয়াটো সম্ভৱ নহয়, আৰু ইমান দীঘল ভিডিঅ' তোমালোকে নোচোৱাও। গতিকে আমি অকল তোমালোকক যুগুত কৰি দিছোঁ প্ৰশ্ন এনচাৰখিনি, তোমালোকে ঘৰত লিখি লৈ সেইখিনি মুখস্থ কৰিবা। আকৌ কিতাপখনটো তোমালোকক দিছে স্কুলৰ পৰা, সেই কিতাপখন প্ৰথমৰ পৰা শেষলৈ অলপ অলপ পঢ়ি চাবা। দুবাৰ এবাৰমান চাই পঢ়িলেই এনচাৰখিনি কৰিব পাৰিবা। ইয়াতো প্ৰশ্নাৱলীত দিয়া আছে চোৱা। তাৰপিছত আকৌ চোৱা, ইয়াতো প্ৰশ্নাৱলীত দিয়া আছে প্ৰশ্ন, তোমালোকে এইবিলাক মনোযোগ সহকাৰে চোৱা। ইয়াতেও কিছুমান বস্তু আছে যিবিলাক আমি এনেও ঘৰত নিজে জানিব লাগিব, কুৱেশ্যন আনসাৰৰ উপৰিও যিখিনি পৰীক্ষাত নাহিলেও আমি চাব লাগিব। এতিয়া চোৱা, এই চাৰ্টখন বৰ ইম্পৰ্টেণ্ট। এইখন চাৰ্ট বৰ ইম্পৰ্টেণ্ট, এইখন তোমালোকে মুখস্থ কৰিব লাগিব। এইটো হৈছে বিভিন্ন চেলত ইলেক্ট্ৰনৰ বৰ্তনসহ প্ৰথম 8টা মৌলৰ সংখ্যা। মানে ইয়াতে গোটেইখিনি দিয়া আছে প্ৰথমৰ পৰা শেষলৈ, একদম চিহ্ন, পাৰমাণৱিক সংখ্যা, প্ৰটনৰ সংখ্যা, নিউট্ৰনৰ সংখ্যা, ইলেক্ট্ৰনৰ সংখ্যা, ইলেক্ট্ৰনৰ বৰ্তন, যোজ্যতা, হয়নে? গোটেইখিনি ধুনীয়াকৈ দিয়া আছে। হিলিয়াম H, পাৰমাণৱিক সংখ্যা 1, প্ৰটনৰ সংখ্যা 1, নিউট্ৰনৰ সংখ্যা 9, ইলেক্ট্ৰনীয় সংখ্যা 1, ইলেক্ট্ৰনীয় বৰ্তন K 1 আৰু যোজ্যতা 1। গতিকে এনেকৈ গোটেইখিনি তোমালোকক দিয়া আছে, গোটেইখিনি তোমালোকে মুখস্থ কৰিবা। আৰু এইখিনি তোমালোকে কাগজ এখনত লিখি ৱালত বা যিখনত যাৰ মানে যিটো সামৰ্থ্য অনুযায়ী আছে, মানে পঢ়া টেবুলৰ সন্মুখত এই চাৰ্টখন লগাই থবা। ইয়াতে চোৱা গোটেইখিনি দিয়া আছে, তোমালোকে এনেকৈও মনত ৰাখিব পাৰা যে হা, হি, লি, বে, ৰ, কা, না, অ, চু, নি, চ, এনেকৈও পঢ়িব। তাৰে পিছত চোৱা, এইফালেও প্ৰশ্নাৱলীত প্ৰশ্নসমূহ আছে, এইখিনিও চাব লাগিব। ইয়াতে চোৱা বহুত প্ৰশ্ন আছে এইটো অধ্যায়ত, কাৰণ অধ্যায়টো অলপ ডাঙৰ হয় আৰু আটাইখিনিয়ে বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। চোৱা, এইখিনি অনুশীলনীৰ আটাইখিনি প্ৰশ্ন মই তোমালোকক এইটো ভিডিঅ'ত আলোচনা কৰি দিম, গম পাইছানে? যিখিনি কুৱেশ্যন আছে গোটেইখিনি। গতিকে ভিডিঅ'টো চোৱা। পৰমাণুৰ গঠন, ষ্ট্ৰাকচাৰ অফ দ্য এটম, পেজ নম্বৰ 47। কেনেল ৰশ্মি কি? 1 নম্বৰ প্ৰশ্নটো মনোযোগ দিবা ভিডিঅ'টো প্ৰথমৰ পৰা চোৱা। কেনেল ৰশ্মি কি? এনচাৰত লিখিবা 1886 চনত ই গল্ড ষ্টেইনে বিশেষ ধৰণৰ ৰন্ধ্ৰ বিশিষ্ট কেথড ব্যৱহাৰ কৰি বিদ্যুৎ মোক্ষণ নলীৰ পৰীক্ষাটো নতুন বিকিৰণৰ উপস্থিতিত ধৰা পেলাইছিল, আৰু ইয়াকে কেনেল ৰশ্মি বোলা হয়। আকৌ এবাৰ কৈ দিছোঁ চোৱা যে 1886 চনত ই গল্ড ষ্টেইনে বিশেষ ধৰণৰ ৰন্ধ্ৰ বিশিষ্ট কেথড ব্যৱহাৰ কৰি বিদ্যুৎ মোক্ষণ নলীৰ পৰীক্ষাটো নতুন বিকিৰণত উপস্থিতি ধৰা পেলাইছিল, আৰু ইয়াকে কেনেল ৰশ্মি বোলা হয়। তাৰপিছতো চোৱা, পৰমাণু এটাত এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন থাকিলে ই কোনো আধান বহন কৰিব নে নকৰে? কি বুলি কৈছে? ইম্পৰ্টেণ্ট কুৱেশ্যন। আকৌ এবাৰ পঢ়িছোৱা যে পৰমাণু এটাত এটা প্ৰটিন আৰু এটা ইলেক্ট্ৰন থাকিলে, এটা পৰমাণুত এটা প্ৰটিন আৰু এটা ইলেক্ট্ৰন থাকিলে ই কোনো আধান বহন কৰিব নে নকৰে? এনচাৰটোত হৈছে যে ইলেক্ট্ৰন আৰু প্ৰটনৰ আধানৰ মান সমান যদি ইহঁত বিপৰীত আধানযুক্ত কণিকা। গতিকে এটা ইলেক্ট্ৰন পৰমাণু প্ৰটনযুক্ত পৰমাণুত আধান নাথাকিব, মনত ৰাখিবা। তাৰে পিছত পেজ নম্বৰ 49,
ক নম্বৰ প্ৰশ্নটো চোৱা তাৰ মানে এইবিলাক কি জানানে এয়া পাঠটোৰ মাজে মাজে যে অনুশীলনী দি কুৱেশ্যন দিয়া আছে সেইবিলাক কুৱেশ্যনৰ এনসাৰ এইবিলাক গতিকে পেজ নম্বৰটো দি দিছোঁ একেলগে চোৱা থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা থমছনৰ পৰমাণুৰ আৰ্হিত প্ৰটনৰ উপস্থিতিৰ বাবে পৰমাণু এটাত থকা ধনাত্মক আধানৰ মান ইলেক্ট্ৰনৰ উপস্থিতিৰ বাবে সৃষ্টি হোৱা ঋণাত্মক আধানৰ মানৰ সমান সেয়ে পৰমাণু এটা সামগ্ৰিকভাৱে প্ৰশম বা উদাসীন হয় তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু নিউক্লিয়াছত কোনটো উপপাৰমাণৱিক কণা থাকে উত্তৰত লিখিবা যে ৰাদাৰফৰ্ডৰ পাৰমাণৱিক আৰ্হি মতে পৰমাণুৰ নিউক্লিয়াছত প্ৰটন থাকে তাৰে পিছৰটো তিনিটা শেলেৰে সৈতে ৰবৰৰ পৰমাণু আৰ্হিৰ এটা চিত্ৰ অংকন কৰা এইটো চোৱা এইটো হৈছে তিনিটা কি বুলি কৈছে যে তিনিটা শেলেৰে সৈতে ৰবৰৰ পৰমাণুৰ আৰ্হি এটা চিত্ৰ অংকন কৰা ইয়াতে তিনিটা শেলযুক্ত এইটো ৰবৰৰ আৰ্হি দিয়া আছে ইয়াতে চোৱা এইটো হৈছে এম শেল n = 3 আকৌ এইটো হৈছে l শেল এইটো n = 2 এইটো k শেল এইটো হৈছে n = 1 আৰু যেটো বিন্দুটো নিউক্লিয়াছ এনেকৈ ধুনীয়াকৈ আঁকি ল'বা এইটো পৰীক্ষাত আহিব পাৰে তিনিটা শেলেৰে সৈতে ৰবৰৰ পৰমাণু আৰ্হি চিত্ৰ অংকন কৰা হ'ল এনেকৈ লিখি দিবা তাৰপিছত 4 নম্বৰটো চোৱা এই কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয় তেনেহ'লে কি দেখা যাব বুলি তুমি ভাবা চোৱা কণা বিচ্ছুৰণ পৰীক্ষাটো সম্পন্ন কৰিবলৈ অতি কম বেধৰ পাতৰ প্ৰয়োজন হয় অন্য ধাতু সোণৰ দৰে ঘাত সহনীয় নহয় বাবে এনে পাত আহৰণ কৰাটো কঠিন হ'ব যদি অধিক বেধবিশিষ্ট পাত ব্যৱহাৰ কৰা হয় তেন্তে এই কণাই প্ৰত্যাৱৰ্তন কৰিব যাৰ ফলত অন্য পৰ্যবেক্ষণেহে পোৱা যাব ৰাদাৰফৰ্ডে ব্যৱহাৰ কৰা সোণৰ পাতখন 1000 পৰমাণু থাকে এটাৰ সমান ডাঠ আছিল মনত ৰাখিবা তাৰপিছত 49 নম্বৰ পেজৰ কুৱেশ্যন আনসাৰ পৰমাণুৰ তিনিটা উপপাৰমাণৱিক কণাৰ নাম লিখা চোৱা পৰমাণুৰ তিনিটা উপপাৰমাণৱিক কণা হৈছে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিবা আকৌ এবাৰ কৈছোঁ যে পৰমাণুৰ উপপাৰমাণৱিক কণাৰ নাম লিখা এটা হৈছে প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰন তাৰে পিছৰটো চোৱা যে হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ 4u আৰু ইয়াৰ নিউক্লিয়াছত দুটা প্ৰটন আছে ইয়াত কিমানটা নিউট্ৰন থাকিব হিলিয়ামত পৰমাণুৰ পাৰমাণৱিক ভৰ হৈছে 4u ভৰ = প্ৰটনৰ সংখ্যা প্লাছ নিউট্ৰনৰ সংখ্যা এই সূত্ৰটো মনত ৰাখিবা যে ভৰ = প্ৰটনৰ সংখ্যা প্লাছ নিউট্ৰনৰ সংখ্যা তাৰপিছত এতেকে তুমি যদি নিউট্ৰনৰ সংখ্যাটো ইফালে লৈ আহা তেতিয়াহ'লে ভৰটো সেইফালে যাব ইয়াতে প্লাছ থাকিলে সেইফালে গৈ মাইনাছ হ'ব চোৱা যদি নিউট্ৰনৰ সংখ্যাটো এইফালে লৈ আহা এইফালে কি আছিলে এইটো প্লাছ আছিলে সেইফালে গৈ মাইনাছ হৈছে হয়নে এতেকে চোৱা নিউট্ৰনৰ সংখ্যা ভৰ সংখ্যা প্ৰটনৰ সংখ্যা যেহেতু নিউট্ৰন ভৰৰ দিয়া আছে 4 আৰু প্ৰটনৰ সংখ্যা 2 দিয়া আছে এতেকে 4 - 2 কৰিলে আমাৰ নিউট্ৰনৰ সংখ্যা ওলাই যাব চোৱা গতিকে হিলিয়াম পৰমাণুত দুটা নিউট্ৰন থাকে তাৰপিছত 50 নম্বৰ পেজটোত চোৱা যে কাৰ্বন আৰু সোডিয়াম পৰমাণুত ইলেক্ট্ৰনৰ বিতৰণ দেখুওৱা ধুনীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰ্বনৰ পাৰমাণৱিক ভৰ 6 তোমালোকে এইবিলাক মুখস্থ কৰিব লাগিব মই প্ৰথমতে চাৰ্টখন দেখাই দিছোঁ কিতাপৰ পৰা গোটেইখিনি তোমালোকে মনত ৰাখিব লাগিব চোৱা ইলেক্ট্ৰনৰ সংখ্যা 6 এতেকে কে কক্ষপথৰ ইলেক্ট্ৰনৰ সংখ্যা হ'ব 2 এল কক্ষপথৰ ইলেক্ট্ৰনৰ সংখ্যা হ'ব 4 গতিকে কাৰ্বন পৰমাণুত ইলেক্ট্ৰনৰ বিতৰণ হ'ব 2 4 মনত ৰাখিবা সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 ইলেক্ট্ৰনৰ সংখ্যা 11 কে কক্ষৰ ইলেক্ট্ৰনৰ সংখ্যা 2 এল কক্ষৰ ইলেক্ট্ৰনৰ সংখ্যা 8 গতিকে এম কক্ষৰ ইলেক্ট্ৰনৰ সংখ্যা 1 গতিকে সোডিয়ামৰ পৰমাণুৰ ইলেক্ট্ৰনৰ সংখ্যা হ'ব 281 পৰমাণু এটাৰ
কে আৰু এল শেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেক্ট্ৰনৰ মুঠ সংখ্যা কিমান হ'ব? কি বুলি কৈছে যে পৰমাণু এটা কে আৰু এল শেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব? ইয়াতে ধুনীয়াকৈ দিয়া আছে কে কক্ষত n = এইবিলাক মই ধুনীয়াকৈ লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। বুজি পাইছানে? ইয়াতে তোমালোকে স্ক্ৰীনশ্বট মাৰি এইখিনি লিখি ল'বা। এইটো লিখিবা, গতিকে সোডিয়ামটোৰ মুঠ ইলেক্ট্ৰনৰ সংখ্যা 2 + 8 = 4। বুজি পাইছানে? তাৰপিছত চোৱা 52 নম্বৰ পেজ, 1 নম্বৰ কুৱেশ্যনটো ক্লৰিন, ছালফাৰ আৰু মেগনেছিয়ামৰ যোজ্যতা কেনেদৰে পাবা? ক্লৰিনৰ পাৰমাণৱিক সংখ্যা 17, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 287। ইয়াত 7টা যোজক ইলেক্ট্ৰন থাকে, গতিকে অষ্টক নিয়ম অনুসৰি ইয়াক 8 - 7 = 1টা ইলেক্ট্ৰন প্ৰয়োজন হয়, গতিকে ক্লৰিনৰ যোজ্যতা 1 বুলি লিখিব লাগিব। আকৌ ছালফাৰটো একেদৰেই চোৱা, ছালফাৰৰ পাৰমাণৱিক সংখ্যা 16, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 286। ইয়াৰ 6টা যোজক ইলেক্ট্ৰন থাকে, গতিকে অষ্টক নিয়ম অনুসৰি 8ৰ পৰা 6 আমি মাইনাছ কৰিব লাগিব। মাইনাছ কৰিলে যি 2টা ইলেক্ট্ৰন প্ৰয়োজন হয়, গতিকে ছালফাৰৰ যোজ্যতা হ'ব 2। বুজি পাইছানে? একেবাৰে সহজ। আকৌ মেগনেছিয়াম চোৱা, মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 12, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 282। ইয়াৰো 2টা যোজক ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে, গতিকে মেগনেছিয়ামৰ যোজ্যতা হ'ব 2। তাৰপিছত চোৱা পেজ নম্বৰ 52, যদি পৰমাণু এটাত ইলেক্ট্ৰনৰ সংখ্যা 8 আৰু প্ৰটনৰ সংখ্যাও 8 হয়, তেন্তে চোৱা প্ৰশ্নসমূহ দিয়া আছে তলত। পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা কি হ'ব আৰু পৰমাণুৰ আধান কিমান হ'ব? ইয়াত পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা হ'ব প্ৰটনৰ সংখ্যা 8, আৰু যিহেতু ইলেক্ট্ৰনৰ সংখ্যা আৰু প্ৰটনৰ সংখ্যা সমান, গতিকে পৰমাণুৰ আধান 0। বুজি পাইছানে? তাৰপিছত চোৱা পেজ নম্বৰ 53, চিহ্ন H, D আৰু Tত প্ৰতিটোতে পোৱা অৱপাৰমাণৱিক কণাবোৰ তালিকাভুক্ত কৰা। চোৱা ইয়াত সমস্থানিক, চিহ্ন সংখ্যা, প্ৰটনৰ সংখ্যা, ইলেক্ট্ৰনৰ সংখ্যা আৰু নিউট্ৰনৰ সংখ্যা। এনেকৈ তালিকাখন বনাই তাৰপিছত লিখিলে হ'ল প্ৰটিয়াম H, এইটো 1, এনেকৈ মই চাৰ্টখন বনাই দিছোঁ, তোমালোকে এনেকৈ লিখি যাবা। বুজি পাইছানে? তাৰপিছত চোৱা ডয়টেৰিয়াম, এনেকৈ ধুনীয়াকৈ চাৰ্টখন বনোৱা আছে। ট্ৰিটিয়াম এনেকৈ 3, 2, 1 এনেকৈ একফালৰ পৰা চিৰিয়েলি আহি গৈছে, এনেকৈ লিখিলেই হ'ল। তাৰে পিছৰ প্ৰশ্নটো চোৱা কি দিছে যে একযোৰকৈ সমস্থানিক আৰু সমভাৰীৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা। সমস্থানিক ক্লৰিনৰ সমস্থানিক 2টা হৈছে 3517 ক্লৰিন আৰু 3717 ক্লৰিন। ইহঁতৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 287। 4018Ar ইলেক্ট্ৰনীয় বিন্যাস 288, আকৌ 4020Ca ইলেক্ট্ৰনীয় বিন্যাস 2882। এতিয়া আহিছোঁ আমি অনুশীলনীৰ প্ৰশ্নসমূহলৈ। কিতাপৰ অনুশীলনীৰ প্ৰশ্ন একফালৰ পৰা ইয়াতে আলোচনা কৰিম। চোৱা 1 নম্বৰটোত দিয়া আছে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তুলনা কৰা। এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, চিন্তি থবা যে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তলৰ তালিকাত তুলনা কৰা হ'ল। চোৱা ইলেক্ট্ৰন আধানৰ প্ৰকৃতি হ'ব ধনাত্মক আধানযুক্ত, আপেক্ষিক আধান হ'ব -1, নিৰপেক্ষ আধান হ'ব 1.602 × 10⁻⁻19 C, আকৌ আপেক্ষিক ভৰ হ'ব 1/। এনেকৈ প্ৰটন, নিউট্ৰনৰ দিয়া আছে চাৰ্টখন, তোমালোকে স্ক্ৰীনশ্বট মাৰি ধুনীয়াকৈ লিখি ল'বা।
তাৰে পিছৰ প্ৰশ্নটো চোৱা, যে থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি? এনচাৰত লিখিবা যে থমছনৰ পৰমাণুৰ আৰ্হি অনুসৰি এটা ধনাত্মকভাৱে আৰ্হিত একোটা গোলক য'ত ইলেক্ট্ৰনবোৰ সোমাই থাকে, অনাৰ্থত পৰমাণুৰ ইলেক্ট্ৰন আৰু প্ৰটনবোৰ গোটেই পৰমাণুত সিঁচৰিত হৈ থাকে। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত এই ৰাদাৰফৰ্ডৰ কণা বিচ্ছুৰণ পৰীক্ষাটোৰ দ্বাৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে পৰমাণুৰ ভৰ আৰু ধনাত্মক আধান অৱস্থিত নিউক্লিয়াছ বুলি কোৱা এক ক্ষুদ্ৰ স্থানত কেন্দ্ৰীভূত হৈ থাকে। গতিকে থমছনৰ পৰমাণুৰ আৰ্হিয়ে অন্য বিজ্ঞানীয়ে কৰা পৰীক্ষাসমূহৰ ফলাফল ব্যাখ্যা কৰিব পৰা নাছিল। চোৱা তাৰে পিছৰ প্ৰশ্নটো, ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি? চোৱা, ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ ধাৰণা কৰা হৈছিল যে পৰমাণুৰ ভিতৰত নিচেই ক্ষুদ্ৰ নিউক্লিয়াছ এটা থাকে আৰু এই নিউক্লিয়াছটোৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ ঘূৰি থাকে। এই আৰ্হিৰ দ্বাৰা পৰমাণু সুস্থিৰতা ব্যাখ্যা কৰিব পৰা নগৈছিল। আকৌ 4 নম্বৰ প্ৰশ্নটো চোৱা, ৰবৰ পৰমাণুৰ আৰ্হিটো বৰ্ণনা কৰা। ৰবৰ পৰমাণুৰ আৰ্হি 1 নম্বৰত লিখিবা, পৰমাণু এটাৰ কেন্দ্ৰত ইলেক্ট্ৰনৰ দ্বাৰা পৰিবেষ্টিত ধনাত্মক আধানযুক্ত এটা ভৰ সম্পন্ন সৰু নিউক্লিয়াছ থাকে। পৰমাণুটোৰ সমগ্ৰ ভৰ নিউক্লিয়াছ থোপ খাই থাকে। 2 নম্বৰটো চোৱা, ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট নিৰ্বাচনত বৃত্তাকাৰ কক্ষৰে ঘূৰে। এই কক্ষপথক স্থিৰ কক্ষপথ বা শক্তি স্তৰ বোলা হয়। 2 নম্বৰটো, ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে কিছু সুনিৰ্দিষ্ট নিৰ্বাচনত বৃত্তাকাৰ পথেৰে ঘূৰে। এই কক্ষপথক স্থিৰ কক্ষপথ বা শক্তি স্তৰ বোলা হয়। 3 নম্বৰটো চোৱা, যে এই কক্ষপথবোৰত নিৰ্দিষ্ট পৰমাণুৰ শক্তি নিহিত হৈ আছে। এই শক্তি স্তৰবোৰক 1, 2, 3, 4 KLMNৰ দ্বাৰা সূচোৱা হয়। 4 নম্বৰ পইণ্টটো চোৱা, যে ইলেক্ট্ৰন এটা যেতিয়ালৈকে এটা সুনিৰ্দিষ্ট কক্ষপথত থাকে, ই শক্তি হেৰুৱাব বা লাভ কৰিব নোৱাৰে। আন কথাত, এক সুনিৰ্দিষ্ট শক্তি স্তৰত থকা ইলেক্ট্ৰনৰ শক্তি স্থিৰ অৱস্থাত থাকে, সেইবাবে এই কক্ষপথসমূহক স্থিৰ কক্ষপথ বা শক্তি স্তৰ বুলিও কোৱা হয়। তাৰে পিছৰ পইণ্টটো চোৱা, যে ইলেক্ট্ৰনবোৰ এটা কক্ষপথৰ পৰা, এইটো এটা হ'ব, এটা হৈছে, চোৱা এইটো শুদ্ধ কৰি ল'বা, এইটো হ'ব এটা কক্ষপথৰ পৰা আন এটা কক্ষপথলৈ জঁপিয়ালে ইলেক্ট্ৰনবোৰ এটা কক্ষৰ পৰা আন এটা কক্ষপথলৈ জঁপিয়ালে শক্তি বিকিৰণ বা অৱশোষণ হয়। বিকিৰিত বা অৱশোষিত শক্তিৰ পৰিমাণ উচ্চ বা নিম্ন শক্তি স্তৰৰ শক্তিৰ পাৰ্থক্যৰ সমান। এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা, যে এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হিটো কেইটা তুলনা কৰা হয়? পৰমাণুৰ আৰ্হিক কেইটা তুলনা কৰা হয়? গতিকে এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা, যেনে থমছনৰ আৰ্হি, ৰাদাৰফৰ্ডৰ আৰ্হি আৰু ৰবৰৰ আৰ্হিত তুলনা কৰা হয়। থমছনৰ আৰ্হি হৈছে পৰমাণুৰ ধনাত্মক আৰু ঋণাত্মক আধানৰ মান সমান, গতিকে পৰমাণু এটা বৈদ্যুতিকভাৱে উদাসীন। আকৌ পৰমাণু হৈছে ধনাত্মক আধানযুক্ত এটা সুষম গোলক য'ত ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনবোৰ সংলগ্ন হৈ থাকে। আকৌ ৰাদাৰফৰ্ডৰ আৰ্হি হৈছে পৰমাণু এটাৰ সমগ্ৰ ভৰ আৰু ধনাত্মক আধান কেন্দ্ৰস্থ অতি সৰু অঞ্চল এটাত থোপ খাই থাকে আৰু ইয়াক নিউক্লিয়াছ বুলি কোৱা হয়। পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ অতিশয় ক্ষুদ্ৰ। তাৰে পিছৰটো চোৱা, ইলেক্ট্ৰনবোৰে নিউক্লিয়াছৰ চাৰিওফালে নিৰ্দিষ্ট বৃত্তাকাৰ পথত তীব্ৰ গতিৰে ঘূৰি থাকে। 3 নম্বৰটো, পৰমাণু এটাৰ নিউক্লিয়াছ আৰু ঘূৰ্ণিমান ইলেক্ট্ৰনৰ মাজত বেছিভাগ খালী ঠাই থাকে। ৰবৰৰ আৰ্হি, ইয়াতে 1 নম্বৰটোত চোৱা, ইলেক্ট্ৰনবোৰে নিউক্লিয়াছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট নিৰ্বাচিত বৃত্তাকাৰ কক্ষপথেৰে ঘূৰি থাকে। এই কক্ষপথক স্থিৰ কক্ষপথ বা শক্তি স্তৰ বোলা হয়। 2 নম্বৰটো,
এই কক্ষপথবোৰত নিৰ্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ থাকে। 3 নম্বৰ, ইলেক্ট্ৰন এটাক যেতিয়ালৈকে এটা সুনিৰ্দিষ্ট কক্ষপথত থাকে ই শক্তি হেৰুৱাব বা লাভ কৰিব নোৱাৰে। আন কথাত, এটা সুনিৰ্দিষ্ট শক্তি স্তৰত থকা ইলেক্ট্ৰন শক্তি স্থিৰ অৱস্থাত থাকে। সেইবাবে এই কক্ষপথসমূহক স্থিৰ কক্ষপথ বা শক্তি স্তৰ বুলিও কোৱা হয়। তাৰে পিছত চোৱা প্ৰশ্ন 6 নম্বৰ প্ৰশ্নটো, প্ৰথম 18টা মৌলৰ কাৰণে বিভিন্ন চেলত ইলেক্ট্ৰন বণ্টনৰ নিয়মবোৰ সপক্ষে লিখা। প্ৰথম 18টা মৌলৰ কণাৰে বিভিন্ন চেলত ইলেক্ট্ৰন বণ্টনৰ নিয়মবোৰ হ'ল: বৰ বুৰি আঁচনি, প্ৰতিটো কক্ষপথত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা টুৱাইছ n স্কুৱেৰ। ইয়াত n হ'ল কক্ষপথৰ সংখ্যা। n কক্ষত সৰ্বাধিক ইলেক্ট্ৰনৰ সংখ্যা 1 k 2 × 1 স্কুৱেৰ = 2 × 1 = 2। আকৌ 2l 2 × 2 স্কুৱেৰ = 2। এইখিনি এনেকৈ লিখি ল'বা, এইখিনি কৈ থকা বস্তু নহয়, তোমালোকে ধুনীয়াকৈ লিখি লৈ তাৰপিছত চাবা। তাৰপিছত 2 নম্বৰটো চোৱা, পৰমাণু এটাৰ বহিৰ্তম কক্ষত 4টাকৈ ইলেক্ট্ৰন থাকিব নোৱাৰে, 8টাকৈ ইলেক্ট্ৰন থাকিব নোৱাৰে। পৰৱৰ্তী উচ্চতৰ কক্ষপথ পূৰ্ণ কৰিবলৈ আৰম্ভ কৰাৰ আগত কক্ষপথ একোটাত সম্পূৰ্ণ নিৰ্ধাৰিত ইলেক্ট্ৰন থকাৰ প্ৰয়োজনীয়। অৰ্থাৎ কক্ষপথবোৰ ক্ৰমশ ইহঁতৰ শক্তিক্ৰম অনুসৰি পূৰ্ণ হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, চিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ যোজ্যতা সংজ্ঞা দিয়া। চিলিকনৰ যোজ্যতা: চিলিকনৰ পাৰমাণৱিক সংখ্যা হৈছে 14। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 284। ইয়াৰ 4টা যোজক ইলেক্ট্ৰন থাকে আৰু গঠন লাভৰ বাবে ইয়াক 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন। সেয়ে চিলিকন পৰমাণুৱে অন্য পৰমাণুৰ সৈতে 4টা যোজক ইলেক্ট্ৰন ভাগ বতৰা কৰে। গতিকে চিলিকনৰ যোজ্যতা 4। আকৌ অক্সিজেনৰ যোজ্যতা: অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 26। ইয়াৰ 6টা যোজক ইলেক্ট্ৰন থাকে। অক্টেট গঠন লাভৰ বাবে ইয়াক অন্য 2টা ইলেক্ট্ৰনৰ প্ৰয়োজন। গতিকে অক্সিজেনৰ পৰমাণুৱে অন্য পৰমাণুৰ পৰা 2টা ইলেক্ট্ৰন গ্ৰহণ কৰে। গতিকে অক্সিজেনৰ যোজ্যতা 2। উদাহৰণৰ সৈতে ব্যাখ্যা কৰা পাৰমাণৱিক সংখ্যা। ভৰ সংখ্যা, সমস্থানিক আৰু সমভাৰী। সমস্থানিক: যিকোনো 2টা ধৰ্ম লিখা। পাৰমাণৱিক সংখ্যা: এটা মৌলৰ এটা নিউক্লিয়াছত থকা প্ৰটনৰ মুঠ সংখ্যা সেই মৌলটোৰ পাৰমাণৱিক সংখ্যা বুলি কোৱা হয়। উদাহৰণস্বৰূপে, অক্সিজেনৰ পৰমাণুৰ নিউক্লিয়াছত 8টা প্ৰটন থাকে। গতিকে অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8। একেবিধ মৌল আটাইবোৰ পৰমাণুৰ পাৰমাণৱিক সংখ্যা। 2 নম্বৰটো হৈছে ভৰ সংখ্যা। পৰমাণু এটাৰ নিউক্লিয়াছত থকা নিউট্ৰন আৰু প্ৰটনৰ মুঠ সংখ্যাক ভৰ সংখ্যা বুলি কোৱা হয়। উদাহৰণস্বৰূপে, এটা অক্সিজেনৰ পৰমাণুৰ নিউক্লিয়াছত 8টা প্ৰটন আৰু 8টা নিউট্ৰন থাকে। গতিকে অক্সিজেনৰ ভৰ সংখ্যা 16। 8 + 8 = 16। তাৰে পিছত সমস্থানিক: একে পাৰমাণৱিক সংখ্যা বিশিষ্ট একেটা মৌলৰ বিভিন্ন ভৰ বিশিষ্ট পৰমাণুসমূহক মৌলটোৰ সমস্থানিক বোলা হয়। অক্সিজেনৰ সমস্থানিক কেইটা হৈছে O16, O17, 8, O16, 8। প্ৰতিটো সমস্থানিক পাৰমাণৱিক সংখ্যা 8, কিন্তু সমস্থানিক ভৰ সংখ্যা ক্ৰমে 16, 17 আৰু 18। মনত ৰাখিবা। তাৰে পিছৰটো চোৱা, সমভাৰী: ভিন ভিন পাৰমাণৱিক সংখ্যা বিশিষ্ট কিন্তু একে ভৰযুক্ত বিভিন্ন মৌলৰ পৰমাণুবোৰক সমভাৰী বুলি কোৱা হয়। উদাহৰণস্বৰূপে, আৰ্গনৰ পাৰমাণৱিক ভৰ হ'ব 18 আৰু কেলছিয়ামৰ Ca, কেলছিয়ামৰ পাৰমাণৱিক ভৰ হ'ব 20, কিন্তু দুয়োটা মৌলৰে ভৰ সংখ্যা 40। সমস্থানিকৰ 2টা ধৰ্ম। 1 নম্বৰ, কোবাল্টৰ এটা সমস্থানিক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। 2 নম্বৰটো, ইউৰেনিয়ামৰ এটা সমস্থানিক নিউক্লিয় ৰিয়েক্টৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। আকৌ 9 নম্বৰটো চোৱা,
Na প্লাছত পূৰ্ণৰূপে পূৰ হৈ থকা K আৰু L শেল আছে ব্যাখ্যা কৰা সোডিয়াম Na ইয়াৰ পাৰমাণৱিক সংখ্যা 11 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 281 আকৌ ৰাসায়নিক বিক্ৰিয়াত Na পৰমাণু সোডিয়াম পৰমাণুৱে ইয়াৰ যোজ্যতাক ইলেক্ট্ৰনটো দান কৰে আৰু ধনাত্মক আধানযুক্ত সোডিয়াম আয়ন Na প্লাছত পৰিণত হয় গতিকে Na প্লাছ আয়ন 10টা ইলেক্ট্ৰন থাকে আৰু ইলেক্ট্ৰনীয় বিন্যাস 28 এনেদৰে K শেলত ইয়াৰ 2টা ইলেক্ট্ৰন থাকে এয়াই K শেলৰ অধিক ক্ষমতা L শেলত 8টা ইলেক্ট্ৰন থাকে এয়া L শেলৰ সৰ্বাধিক ক্ষমতা গতিকে Na প্লাছত K আৰু L শেল সম্পূৰ্ণৰূপে পূৰ হৈ থাকে তাৰে পিছৰ প্ৰশ্নটো চোৱা যে যদি ব্ৰমিন পৰমাণু 79/35 49.7% আৰু 81/35 50.3% সমস্থানিক ৰূপত থাকে তেন্তে তাৰ গড় পাৰমাণৱিক ভৰ কিমান হ'ব গণনা কৰা ইয়াতে ধুনীয়াকৈ লিখি দিছো চোৱা তোমালোকে এইখিনি ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'বা স্ক্ৰীনশ্বট মাৰি লৈ পিছত লিখি ল'বা চোৱা ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি লোৱা তাৰপিছত লিখি ল'বা ইয়াৰে পিছৰ প্ৰশ্ন চোৱা এইখিনি আছে এইখিনিও লিখিব তাৰে পিছৰ প্ৰশ্নটো হৈছে এটা মৌল X এটা নমুনাৰ গড় পাৰমাণৱিক ভৰ 16.2 U নমুনাটোত সমস্থানিক 16/8 আৰু X আৰু 18/8X ৰ শতকৰাৰ পৰিমাণ কি হ'ব এইটোও চোৱা মই কৰি দিছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা স্ক্ৰীনশ্বট মাৰি লৈ ধুনীয়াকৈ লিখি ল'বা স্ক্ৰীনশ্বট মাৰি লোৱা বেছি সময় নালাগে স্ক্ৰীনশ্বট মাৰি লোৱাতে স্ক্ৰীনশ্বট মাৰি লৈ লিখি ল'বা গতিকে শেষত লিখিবা গতিকে নমুনাটোত 16/8X সমস্থানিক শতকৰা পৰিমাণ 90% আৰু 18/8X সমস্থানিক শতকৰা পৰিমাণ 100 - 90 = 10%। 12 নম্বৰ প্ৰশ্ন চোৱা যদি Z = 3 হয় তেন্তে মৌলটোৰ যোজ্যতা কিমান হ'ব মৌলটোৰ নাম লিখা যেহেতু Z পাৰমাণৱিক সংখ্যা সূচায় সেয়ে মৌলটোৰ পাৰমাণৱিক সংখ্যা হ'ব 3 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 21 যেহেতু যোজক ইলেক্ট্ৰনৰ সংখ্যা 1 সেয়ে মৌলটোৰ যোজ্যতা 1 আকৌ 13 নম্বৰ প্ৰশ্নটোত দিছে চোৱা দুটা পৰমাণু X আৰু Y নিউক্লিয়াছৰ সংযুতিৰ তলত দিয়া হৈছে XY প্ৰটন 66 নিউট্ৰন 68 X আৰু Y ভৰ সংখ্যা দিয়া দুয়োটাৰ মাজৰ সম্পৰ্ক কি X ৰ ভৰ সংখ্যা = প্ৰটনৰ সংখ্যা প্লাছ নিউট্ৰনৰ সংখ্যা = 6 + 6 12 তাৰে পিছৰটো চোৱা Y ৰ ভৰ সংখ্যা = প্ৰটনৰ সংখ্যা প্লাছ নিউট্ৰনৰ সংখ্যা = 6 + 8 = 14 তাৰপিছত যেহেতু X আৰু Y উভয়ে প্ৰটনৰ সংখ্যা সমান সেয়ে সিহঁতৰ পাৰমাণৱিক সংখ্যা একে ভৰ সংখ্যা বিভিন্ন গতিকে এইখিনি চোৱা X আৰু Y দুটা পৰস্পৰে সমস্থানিক 14 নম্বৰ প্ৰশ্নটো চোৱা যে তলৰ শুদ্ধ উক্তিবোৰত T আৰু ভুলবোৰত F মানে ট্ৰু আৰু ফলছ হয়নে যে থমছনে প্ৰস্তাৱ কৰিছিল যে পৰমাণু নিউক্লিয়াছত কেৱল নিউক্লিয়ৰ থাকে আকৌ এইটো হ'ব তোমাৰ ফলছ এইটো শুদ্ধ হয়নে তাৰে পিছৰটো চোৱা ইলেক্ট্ৰন এটা আৰু প্ৰটন এটা লগ লাগি নিউট্ৰন এটা গঠন হয় সেইবাবে ই প্ৰশমন এইটো ফলছ বি নম্বৰটো ফলছ এনেকৈ লিখিবা চি নম্বৰটো হৈছে ইলেক্ট্ৰন এটাৰ ভৰ প্ৰটনৰ ভৰৰ প্ৰায় গুণ এইটো চি নম্বৰটো ট্ৰু এইটো মানে শুদ্ধ তাৰে পিছতো চোৱা আয়োডিনৰ এটা সমস্থানিক টিংচাৰ আয়োডিন প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় এই ডি নম্বৰটো হ'ব আমাৰ ফলছ হয়নে গতিকে আমি কেইটা শুদ্ধ পালোঁ এটা শুদ্ধ পালোঁ
এইটো হৈছে আমাৰ ট্ৰু, এইটো ফলছ। ডি নম্বৰটো আকৌ আহি গৈছে ইয়াতে চোৱা, এইটো ফলছ। এতিয়া চোৱা 15, 16 আৰু 17 শুদ্ধ বাছনিৰ ভিতৰতে টিক চিন দিয়া আৰু ভুল বাছনিৰ বিপৰীতে ক্ৰছ চিন দিয়া। ইয়াতে মানে MCQৰ নিচিনা হৈছে আৰু ৰাদাৰফৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই পাৰমাণৱিক নিউক্লিয়াছ, ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। গতিকে এইটো হ'ব পাৰমাণৱিক নিউক্লিয়াছ, এইটো শুদ্ধ, বাকীবোৰ ক্ৰছ চিন দিব দিছে আমাক, হয়নে? আকৌ মৌল এটাৰ সমস্থানিকবোৰ একে ধৰ্মৰ নহয়, বিভিন্ন ৰাসায়নিক ধৰ্ম শুদ্ধ, এইটোও শুদ্ধ, ভিন্ন সংখ্যক নিউট্ৰন আৰু যিকোনো এটাই শুদ্ধ হ'ব, দিয়াই আছে। তাৰপিছত 17 নম্বৰটো চোৱা C1 আয়নত যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা হ'ব 16, 8, দুটাই অপশ্যন দিছোঁ মই ইয়াতে চোৱা, এইটো হ'ব 8। 17 নম্বৰটো চোৱা C1 আয়নত যোজ্যতাৰ সংখ্যা, এইটো আকৌ ওপৰটোত কৰিলোঁ, আকৌ দিছোঁ অপশ্যন ইয়াত চাৰিটা চোৱা, এইটোও শুদ্ধ, 8টো শুদ্ধ, তাৰপিছত 17টো অশুদ্ধ, 18টো অশুদ্ধ। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো তলৰ কোনটো ছ'ডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস? গতিকে চোৱা 28 নহয়, 821 নহয়, 218 নহয়, 281, গতিকে এইটো হ'ব আমাৰ শুদ্ধ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি প্ৰথমৰ পৰা শেষলৈ চাই কিনে কেনেকুৱা পাইছা মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।